কৰিছে Surya Concretec, Cement and More আৰু Suthol Manforce Condoms, the game of love. আৰু Expert Dishwash Bar, जले मसाला और हल्दी का दाग का स्पेशलिस्ट। ন্যায় অন্যায় বিচাৰ কৰি থাকিলে ৰিচা তুমি জীৱনত একো কৰিব নোৱাৰিবা আৰু মই যাৰ লগত অন্যায় কৰিছো কৰিবলগীয়া ব্যক্তিৰ লগতে কৰিছো মই হেতুৱেটো মই জানিবলৈ বিচাৰিছো কোন হয় তেওঁ তোমাৰ ডেডিয়ে বিজনেছ কৰোতে কাৰ লগত ন্যায় কৰে অন্যায় কৰে তোমাক কি হুদি কৰে নেকি ঋষভ তুমি এইবিলাকৰ মাজত ডেডি কিয় সোমোৱাইছা হেয়া দেখিলাতো তোমাৰ ডেডিৰ নামটো লোৱাৰ লগে লগে তুমি কেনেকৈ ৰিয়েক্ট কৰিলা আৰু বিজনেছত এই সকলোবোৰ একেই ৰিচা লাগিলে তোমাৰ ডেডিয়ে হওক বা মই আৰু কথাবোৰ অলপ বহলভাৱে চিন্তা কৰাচোন তাৰমানে তুমি নামটো নোকোৱা ন এণ্ড দ্যাটছ ফাইনেল ৰাইট হ'ব ঋষভ কিন্তু কেনেবাকৈ যদি মই তোমাৰ প্ৰকৃত সত্যটো গম পাওঁ আৰু যদি তোমাৰ স্বৰূপ মোৰ আগত খোল খায় তেতিয়া কিন্তু ভাল নহ'ব কথাটো মনত ৰাখিবা ঋষভ আৰে জানা তই ভাবিছ নেকি মই সদায় তোৰ আণ্ডাৰত থাকিম ৰিয়া কি হ'ল কি ক'লে ডক্টৰ আৰে তই কান্দিছ কিয় নকওঁ কিয় কি হৈছে হবনি ৰিয়ানৰ তাকেইতো সুধি আছো কি হৈছে ৰিয়ানৰ ব্লাড কেঞ্চাৰ হৈছে কি ডক্টৰে কৈছে আগতীয়াকৈ বোলে সি সকলো কথা গম পাইছিলে আমি ট্ৰিটমেণ্ট কৰিব লাগিব তেওঁক বচাবলৈ কিবাটো কৰিব লাগিব নাই কোনো উপায় নাই লাষ্ট ষ্টেজ এই আপনি আপুনি কাক বিচাৰিছে মিষ্টাৰ ঋষভ বৰদলৈ ঘৰ হয়নে হয় কি হৈছে কওকচোন আগতে তেখেতক মাতি দিয়ক তাৰপিছত সকলোবিলাক কম হেৰি শুনিছেনে গৈছো ৰবা কি হৈছে অফিচাৰ আপোনাৰ ল'ৰাই ডাঙৰ ক্ৰাইম কৰিছে কি হৈছে অলপ ভালকৈ বুজাই কওকচোন মোক আগতে তেখেতক মাতক তাৰপাছত সকলো কথা কম ঋষভ ঋষভ দেতা ঋষভ বৰদলৈ কি হ'ল দেতা তুমি ইমানকৈ চিঞৰিছা যে
তই ক'ত কি কৰি আহিছ? কিয় দেউতা তুমি কিয় তেনেকৈ সুধিছা? কাৰণ আপুনি মিছ অৱনীৰ সকলো সম্পত্তি বুদ্ধি কৰি আপোনাৰ নামত কৰি লৈছে। কি কোনে আপোনাক কোনে এইবোৰ কথা কৈছে কওকচোন? ডেফিনেটলি কোনোবাই আপোনাক এইবিলাক ভুল ইনফৰমেশ্যন দিছে। মইনো কিয় তেওঁৰ সম্পত্তি জব্দ কৰিব যাম কওকচোন? মোৰ হাতত প্ৰমাণ আছে। নাই নাই অফিচাৰ, আপোনাক কোনোবাই ভুল ইনফৰমেশ্যন দিছে। হয়তো ইয়াক কোনোবাই ফচাবলৈ চেষ্টা কৰিছে। যিয়ে আপোনাক এই ইনফৰমেশ্যন দিছে তেওঁলোককে ভালকৈ সোধ-পোছ কৰকচোন। মই কাকো সোধ-পোছ কৰাৰ দৰকাৰ নাই। মোৰ হাতত সম্পূৰ্ণ প্ৰমাণ আছে, ইনক্লুডিং ভিডিঅ' ক্লিপিং। এতিয়া আৰু কোনো কথাই লুকুৱাই লাভ নাই। জানিছিলোঁ, মই ভালদৰে জানিছিলোঁ যে তুমি এনেকুৱা এটা কাম কৰিবা যোনটো সহ্যৰ বাহিৰত। নহয় তোমাক বাৰে বাৰে সোধাৰ পাছতো তুমি মোক সঁচা কথা নকলা ন ঋষভ? দেউতা, আচলতে ই আমাৰ লগত অভিনয় কৰি আছিলে আৰু তোমাৰ অভিনয়ত ভুল গৈ মই আৰু আমি চবেই এইটো কথা পাহৰি গৈছিলোঁ যে তোমাৰ নিচিনা এটা ল'ৰা কেতিয়াও সলনি হ'ব নোৱাৰে। ঠিকেই, আৰু এই সকলোবোৰৰ গুৰিতে তুমি। ঠিক কৈছে, আপুনি ঠিক কৈছে দেউতা। ঋষভৰ সকলো কথা মায়ে জানে। ইনফেক্ট কালিও তেওঁলোকে কিবা এটা ডিছকাছ কৰি আছিলে। নহয় ৰিচা, আচলতে শুনা। Shut up. Just shut up. অৱনীৰ পৰা চহীলৈ সি যিদৰে তাই প্ৰপাৰ্টি তাৰ নাম কৰিছিল, ঠিক সেইদৰে ময়ো বুদ্ধি এটাৰ চহী লৈ তাইক সকলো ঘূৰাই দিম। আপোনাৰ ল'ৰাই যি কৰিলে তাৰপিছত মই এই ঘৰখনত এক মুহূৰ্তৰ কাৰণেও নাথাকোঁ। মোৰ ডেডিৰ এটা ষ্টেটাছ আছে। আপোনালোকৰ নিচিনা মানুহৰ লগত থাকি মই নিজৰ ডেডিৰ ষ্টেটাছ ডেমেজ কৰিব নোৱাৰোঁ। দেউতা, আচলতে ই আমাৰ লগত অভিনয় কৰি আছিলে আৰু তোমাৰ অভিনয়ত ভুল গৈ মই আৰু আমি চবেই এইটো কথা পাহৰি গৈছিলোঁ যে তোমাৰ নিচিনা এটা ল'ৰা কেতিয়াও সলনি হ'ব নোৱাৰে। ঠিকেই, আৰু এই সকলোবোৰৰ গুৰিতে তুমি। ঠিক কৈছে, আপুনি ঠিক কৈছে দেউতা। ঋষভৰ সকলো কথা মায়ে জানে। ইনফেক্ট কালিও তেওঁলোকে কিবা এটা ডিছকাছ কৰি আছিলে। নহয় ৰিচা, আচলতে শুনা। Shut up. Just shut up. এতিয়াতো সঁচা কথা কোৱা, এতিয়া কি বাকী থাকিলে? অফিচাৰ, ইয়াক লৈ যাওক। আপুনি কিয় তেনেকে কৈছে? সি আমাৰ ল'ৰা। সি আমাৰ ল'ৰা নহয়, তোমাৰ ল'ৰা হ'ব পাৰে, মোৰ ল'ৰা নহয়। প্লিজ প্লিজ অফিচাৰ, ইয়াক লৈ যাওক। Hey, well, লৈ যাওক ইয়াক। দেউতা যাওক, দেউতা প্লিজ লৈ যাওক। দেউতা উৰাই যাওক, লৈ যাওক, উৰাই যাওক, লৈ যাওক কুলংকৰ। ঋষভ, তাক লৈ নাযাব। ঋষভ, বাবা ঋষভ। তুমি এনেকুৱা কিয় কৰিলা ৰিয়ান? মোৰ পৰা কথাবোৰ লুকাই তুমি বহুত ভুল কৰিলা। তুমি যদি আগতে আমাক খোলাকৈ কথাবিলাক কৈ দিলাহেঁতেন। তোমালোকক ক'লেও কি হ'লহেঁতেন? জীৱনৰ অন্তিম দুৱাদলিত থিয় হৈ আছো বুলি ডাক্তৰে যেতিয়াই মোক ক'লে তেতিয়াই মই থিৰাং কৰিলোঁ অৱনীৰ লগত যি অন্যায় হৈ আছে সেই অন্যায় উচিত শাস্তি ঋষভে পাবই লাগিব। তাইৰ সঁচাৰ প্ৰেমক ভৰিয়ে মোহাৰি সি যি খেল খেলিলে তাৰ শাস্তি সি পাবই লাগিব। আৰু মই জানিছিলোঁ সেই শাস্তি দিব পাৰিম একমাত্ৰ মই। মই সেইবোৰ একো বিচৰা নাছিলোঁ। জানো
তুমি বিচৰা নাছিলা। তুমি নিজকে যিমান ষ্ট্ৰং বুলি ভাবা, কোনোবাখিনিত যেন তোমাৰ কিছুমান দুৰ্বলতাৰ বাবে মানুহে তোমাৰ লগত কিছুমান কাম কৰিবলৈ সুবিধা পায়। আৰু ময়ো তোমাৰ সেই দুৰ্বলতা সুবিধা লৈ তোমাৰ লগত প্ৰেমৰ অভিনয় কৰি বিয়াৰ প্ৰস্তাৱ দিছিলোঁ। তাৰমানে অৱনীৰ পৰা চহীলৈ সি যিদৰে তাই প্ৰপাৰ্টি তাৰ নাম কৰিছিল, ঠিক সেইদৰে ময়ো বুদ্ধি এটাৰ চহী লৈ তাইক সকলো ঘূৰাই দিম। আপোনাৰ ল'ৰাই যি কৰিলে তাৰপিছত মই এই ঘৰখনত এক মুহূৰ্তৰ কাৰণেও নাথাকোঁ। মোৰ ডেডিৰ এটা ষ্টেটাছ আছে। আপোনাৰ লোকৰ নিচিনা মানুহৰ লগত থাকি মই নিজৰ ডেডিৰ ষ্টেটাছ ডেমেজ কৰিব নোৱাৰোঁ। তুমি নিজকে যিমান ষ্ট্ৰং বুলি ভাবা, কোনোবাখিনিত যেন তোমাৰ কিছুমান দুৰ্বলতাৰ বাবে মানুহে তোমাৰ লগত কিছুমান কাম কৰিবলৈ সুবিধা পায়। আৰু ময়ো তোমাৰ সেই দুৰ্বলতা সুবিধা লৈ তোমাৰ লগত প্ৰেমৰ অভিনয় কৰি বিয়াৰ প্ৰস্তাৱ দিছিলোঁ। তাৰমানে হয়, সেই সকলোবোৰ মিছা আছিল। মই অভিনয় কৰি আছিলোঁ। মোৰ লক্ষ্য মাত্ৰ এটাই আছিল, অৱনীয়ে ন্যায় পাব লাগে। তুমি ইমান ধুনীয়াকৈ অভিনয় কৰিলা যে তোমাক সন্দেহ কৰাৰ কোনো থলেই নাছিল। ঠিকেই কৈছা। ঋষভৰ দৰে চালাক চতুৰ ল'ৰা এটাই মোৰ ওপৰত সন্দেহ কৰা নাছিল। হয়তো সি টকা পইচা মুখত এনেকৈ পাগল হৈ গৈছিল যে তাৰ আশে পাশে থকা মানুহবোৰে তাৰ ওপৰত চকু দি আছিল। সেই কথা সি ধৰিবই পৰা নাছিল। আৰু তাৰে সুযোগ মই ল'লোঁ। অৱনীৰ পৰা চহীলৈ সি যিদৰে তাই প্ৰপাৰ্টি তাৰ নাম কৰিছিল, ঠিক সেইদৰে ময়ো বুদ্ধি এটাৰ চহী লৈ তাইক সকলো ঘূৰাই দিম। তুমি চিন্তা নকৰিবা অৱনী, ইতিমধ্যে চাগে পুলিচে তাৰ ওপৰত একশ্যন ল'লেই। মই পুলিচৰ হাতত সকলো এভিডেন্স জমা দিছোঁ। সি এবাৰ হাৰি যাব নোৱাৰে, কোনো পধ্যেই নোৱাৰে। ৰিয়ান, 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 তই ভাবিছ নেকি তই মোৰ পৰা সাৰি যাব পাৰিবি বুলি? মা, মই তোমাৰ মই জানিছিলো কৰবাত নহয় কৰবাত কিবা এটা ভুল হৈ আছে। মোৰ সন্তানে কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে। তই আগতে কথাবোৰ মোক কোৱা নাছিলি কিয়? মই মোৰ লক্ষ্যত উপনীত হ'ব বিচাৰিছিলোঁ মা, কিন্তু মই ভবা নাছিলোঁ ভগৱানে যে মোৰ ভাগ্যত ইমান কম সময় লিখি থৈছিল। মনে মনে থাক, এনেকুৱা কথা মনলৈ অকণো নানিবি। তোক কোনে কৈছে হাতত সময় নাই বুলি? গাটো বেয়া লাগি আছে কাৰণে এনেকুৱা লাগিছে। লাহে লাহে চব ঠিক হৈ যাব। মা,
মই জানো তুমি বহুত ষ্ট্ৰং। জীৱন বাটত তুমি বহুতো দুৰ্যোগ অকলে পাৰ কৰিছা। এতিয়া আহিব লগা দুৰ্যোগটোৰ বাবেও তোমাৰ সাজুৰ হ'ব হ'ল। তুমি পাৰিবা মা। কি ৰিয়ান তুমি কাৰোবাক মাতাচোন। ডক্টৰ ডক্টৰ কি হৈছে ডাক্তৰ কি হৈছে? চাওঁ আপোনালোক ওলাই দিয়কচোন। ল'ৰাটো আপোনাৰ ল'ৰাই যি কৰিলে তাৰপিছত মই এই ঘৰখনত এক মুহূৰ্তৰ কাৰণেও নাথাকোঁ। মোৰ ডেডিৰ এটা ষ্টেটাছ আছে। আপোনালোকৰ নিচিনা মানুহৰ লগত থাকি মই নিজৰ ডেডিৰ ষ্টেটাছ ডেমেজ কৰিব নোৱাৰোঁ। ষ্টৰিয়ত সহযোগ কৰিলে Surya Concretec, Cement and More আৰু Suthol Manforce Condoms, the game of love. আৰু एक्सपर्ट डिशवॉश बार जले मसालों और हल्दी का दाग का स्पेशलिस्ट।